নমস্কাৰ স্বাগতম জনাইছো নিউজ অসমৰ ষ্টুডিঅ'ত মই জন্মনি মেধি প্লাষ্টিকৰ বিৰুদ্ধে বটদ্ৰৱা কটকপুৰী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সজাগতা কাৰ্যসূচী দোকানে দোকানে গৈ প্লাষ্টিক বৰ্জনৰ আহ্বান ছাত্ৰ-ছাত্ৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো চলি আছে পলিথিন মুক্ত কৰা অভিযান সেই সংকল্প মনত বান্ধি বুধবাৰে অৰ্থনীতি বিভাগৰ প্ৰবক্তা আশৰফ ৱাহিদে এটি প্ৰকল্প প্ৰস্তুত কৰি এজাক ছাত্ৰ-ছাত্ৰীক লগত লৈ ওলাই আহিল ৰাজপথত ছাত্ৰ-ছাত্ৰীসকলে দোকানে দোকানে গৈ পলিথিনৰ পৰিৱৰ্তে কাগজ আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ব্যৱসায়ীসকলক পলিথিন মুক্ত কৰাৰ প্ৰয়াসেৰে ছাত্ৰ-ছাত্ৰীয়ে উলিওৱা এই সজাগতা কাৰ্যসূচীত হাতে হাতে প্লে কাৰ্ড লৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে ৰাজপথত পৰি থকা বিষাক্ত পলিথিন আৰু প্লাষ্টিক বুটলি দেখুৱালে স্বচ্ছতাৰ নিদৰ্শন শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কটগুৰি বজাৰত উপস্থিত হৈ ব্যৱসায়ী আৰু গ্ৰাহকসকলক সাক্ষাৎ কৰি বৰ্ণনা কৰে প্লাষ্টিকৰ ভয়াৱহতা সকলোকে প্লাষ্টিক বৰ্জনৰ আহ্বান জনোৱাৰ লগতে বজাৰ পৰিচালনা সমিতিক সাক্ষাৎ কৰি বজাৰত প্লাষ্টিক নিষিদ্ধ কৰিবলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰীসকলে পাব্লিক লাগিব নহয় আরে কেউ কি বাজারে দেব লাগবে খাওয়া না বটদ্ৰৱাৰ পৰা ইমামুল ইছলামৰ ৰিপৰ্ট নিউজ অসম।